কাৰ্বি যুৱ মহোৎসৱৰ উদ্যোক্তা কাৰ্বি কালচাৰ ছ'চাইটিৰ আজি ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ডিফুৰ তাৰালঞ্চৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সমান্তৰালভাৱে কালিৰে পৰা একেটা স্থানতে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কেচিএছৰ ১০ম অধিৱেশন। এই অধিৱেশনত কেচিএছ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে নতুন সমিতি গঠন কৰা হ'ব। ১৯৭৭ চনত কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি, নৃত্যগীত, ক্ৰীড়া আৰু জাতীয় সাজপাৰ সুৰক্ষিত কৰি ৰখাৰ লগতে চহকী কাৰ্বি সংস্কৃতিৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে আজিৰ দিনটোতে প্ৰতিষ্ঠা কৰা হৈছিল কাৰ্বি সাংস্কৃতিক সমাজ। অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কাৰ্বি জোতাং আসং অৰ্থাৎ কাৰ্বি কালচাৰ ছ'চাইটি বা কাৰ্বি সাংস্কৃতিক সমাজ আজি ৪৮তম জন্মবাৰ্ষিকী হিচাপে আমি উদযাপন কৰিছোঁ আৰু ১০ম কাৰ্বি সাংস্কৃতিক সমাজৰ অধিৱেশনৰ লগত সংগতি ৰাখিহে আজি এই ৪৮তম কাৰ্বি কালচাৰ ছ'চাইটিৰ জন্মবাৰ্ষিকী আমি উদযাপন কৰি আহিছোঁ আৰু এই অনুষ্ঠানত এই সভাত মাননীয় তুলিৰাম ৰংহাং ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও কাৰ্বি আংলং বিভিন্ন অঞ্চলৰ পৰা আহি প্ৰায় ৬০০জনতকৈ অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ অনাগত দিনবোৰত জাতিটোক জীয়াই ৰাখিবৰ কাৰণে কাৰ্বি সাংস্কৃতিক সমাজে যি প্ৰয়াস, সেই প্ৰয়াসৰ মাজেৰে আমাৰ কাৰ্বি জাতিটোক জীয়াই থাকিব পাৰিম বুলি আমি আশাবাদী। সেয়েহে মই সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজক মোৰ এটা বিনম্ৰ অনুৰোধ আৰু মোৰ আহ্বান এয়ে আমাৰ এই সংগঠনৰ লগত সকলোৱে সহযোগ আগবঢ়াব বুলি মই আশা কৰিছোঁ আৰু সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এই অধিৱেশনত বিশেষকৈ কি কোনবোৰ বিষয় স্থান পাব বুলি নাই, অধিৱেশনটো আমাৰ ৪৮তম অধিৱেশনটো হৈছে আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ এটা খুচৰা দলিল আছে, খচৰা দলিলৰ ওপৰত আমি আলাপ আলোচনা কৰিম। গতিকে সংগঠনে কি কাম কৰিব ইয়াৰ নিৰ্দিষ্ট পথ আমি ইয়াতে আছোঁ আৰু ইয়াৰ উপৰিও আমাৰ নতুনকৈ কমিটি গঠন কৰা হ'ব। ডিফুৰ পৰা অজিত ঋষি ৰিপৰ্ট, ৰিপাব্লিক এনি।